নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় থাম্বনেইলত দেখা পাইছে নিজৰ জিলাতে চাকৰি, অৰ্থাৎ কোন ডিষ্ট্ৰিক্টত এই পদসমূহ আছে, ইয়াৰ পদসমূহৰ বিষয়ে আপোনালোকে জানিব পাৰিব। ইয়াতে কি পদ আপোনালোকে নিশ্চয় দেখিছে, চকীদাৰ, পিয়ন, ড্ৰাইভাৰ, 4th গ্ৰেড ভেকেঞ্চি আহিছে। ইয়াতে মুঠ পদ কিমান আছে আৰু এই পদসমূহৰ কাৰণে শিক্ষা কিমান লাগিব, লাষ্ট ডেট কেতিয়া হ'ব, এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আজি মেইন ভিডিঅ'টোলৈ আগবাঢ়োঁ আমি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো যিকেইটা পদ আছে প্ৰায়কেইটা পদেই আপোনালোকৰ 4th গ্ৰেড ভেকেঞ্চি হয়, আপোনালোকে চাব পাৰিব। ইয়াতে মই পদকেইটা আপোনালোকক প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ। প্ৰথম পদটো আপোনালোকে যদি চাই, এইটো ডে চকীদাৰ আছে, 2 নম্বৰটো নাইট চকীদাৰ, 3 নম্বৰত অফিচ পিয়ন আৰু 4 নম্বৰত হৈছে ড্ৰাইভাৰ। এইকেইটা ভেকেঞ্চি আহিছে। ডে চকীদাৰ পদ আছে এটা আৰু নাইট চকীদাৰৰ কাৰণে আছে এটা আৰু অফিচ পিয়নৰ কাৰণে 2টা পদ আছে আৰু ড্ৰাইভাৰ পদ আছে এটা। এই পদকেইটা আপোনালোকে যদি চাই, ডে চকীদাৰ যিটো পদ, এই পদটো আছে আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটৰ কাৰণে, আৰু নাইট চকীদাৰ পদটো আছে OBC আৰু MOBC কেটেগৰীৰ কাৰণে দিছে, আৰু অফিচ যিটো পিয়ন এই পদটো হৈছে আনৰিজাৰ্ভৰ কাৰণে এটা আৰু OBC আৰু MOBCৰ কাৰণে এটা, আৰু ড্ৰাইভাৰ পদটো আনৰিজাৰ্ভত দিয়া হৈছে। আৰু ইয়াৰ যিটো পে স্কেলটো যদি আপোনালোকে চাই ইয়াতে নিশ্চয় দেখা পাব। স্কেল পেটো আপোনালোকৰ যিটো নাইট চকীদাৰ আৰু ডে চকীদাৰৰ কাৰণে আপোনালোকৰ 12,000 টকাৰ পৰা 52,000 টকালৈকে হ'ব, আৰু ইয়াতে GP থাকিব, অৰ্থাৎ গ্ৰেড পে থাকিব আপোনালোকৰ 3,900 টকা। আৰু অফিচ পিয়নৰ পদটোৰ কাৰণেও আপোনালোকৰ 12,000 পৰা 52,000 টকা, গ্ৰেড পেটো আপোনালোকৰ 3,900 টকা। এই দুটা একেই থাকিব। আৰু ড্ৰাইভাৰ পদটো ইয়াতে অলপ বেলেগ হ'ব। ড্ৰাইভাৰ পদটোৰ কাৰণে আপোনালোকৰ স্কেল পেটো 14,000 টকাৰ পৰা 70,000 টকাৰ ভিতৰত হ'ব, আৰু ইয়াতে গ্ৰেড পেটো আপোনালোকৰ 52,000 অৰ্থাৎ 5,200 টকা হ'ব। এইটো আপোনালোকৰ পদকেইটাৰ বিষয়ে ডিটেইলছটো আপোনালোকে জানিলে। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ প্ৰয়োজনীয় বয়স আৰু কোৱালিফিকেশ্যনৰ কথা। যিটো চকীদাৰ পদ আছে, চকীদাৰ পদটোৰ কাৰণে আপোনালোকে যদি চাই, বয়সটো আপোনালোকৰ মিনিমাম 18 পৰা 38 বছৰ ভিতৰত হ'ব লাগিব, আৰু পিয়নৰ কাৰণেও আপোনালোকৰ 18 পৰা 38, ড্ৰাইভাৰ কাৰণেও 18 পৰা 38 বছৰ ভিতৰত হ'ব লাগিব। এইটো আপোনালোকৰ বয়স। আৰু এইটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে, আৰু ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে এইটো বেলেগ হ'ব। গভৰ্ণমেণ্ট ৰুল মতে যিকেইটা হয় এইটো মই আপোনালোকক দেখাম। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপোনালোকে যদি চাই, চকীদাৰ পদটোৰ কাৰণে আপোনালোকৰ মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব, ক্লাছ 8 পাছ আপোনালোকে হ'ব লাগিব। আৰু যিটো পিয়নৰ পদ, ইয়াৰ কাৰণেও আপোনালোকৰ ক্লাছ 8 পাছ হ'ব লাগিব, এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু যিটো ড্ৰাইভাৰ পদ, ইয়াৰ কাৰণেও ক্লাছ 8 পাছ আপুনি হ'ব লাগিব, অৰ্থাৎ গোটেইকেইটা পদেই ক্লাছ 8 পাছ হ'লে আপুনি আবেদন কৰিব পাৰিব। এইটো কথা আপোনালোকে জানিলে। আৰু আপোনালোকৰ যিটো ড্ৰাইভাৰ পদটোৰ কাৰণে লগত আপোনালোকৰ LMV ড্ৰাইভিং লাইচেঞ্চ প্ৰয়োজন হ'ব, এইটো কথা আপোনালোকে জানি থ'ব। ইয়াৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ল'ব লাগিব, এখন যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম। ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, যেনে ধৰি লওক আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যনেল চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এইখিনি ডকুমেণ্টছ আপোনালোকে লগত গাঁঠি দিব লাগিব। ডকুমেণ্টছসমূহ গাঁঠি দি আপোনালোকে এটা নিৰ্দিষ্ট এড্ৰেছত দিব লাগিব। এড্ৰেছটো মই আপোনালোকক কৈ দিছোঁ। এই এড্ৰেছত আপোনালোকে জমা দিব লাগিব। এড্ৰেছটো আপোনালোকে চাওক, ডিষ্ট্ৰিক্ট এণ্ড, এইটো নিশ্চয় দেখিছে আপোনালোকে, ডিষ্ট্ৰিক্ট এণ্ড ছিজন জাজ গোৱালপাৰা, এইটো অফিচত আপোনালোকে ফৰ্মটো জমা দিব লাগিব। ইয়াৰ লাষ্ট ডেটটো কেতিয়া আছে মই সেইটো আপোনালোকক জনাই দিম, আপোনালোকে চাওক। ইয়াতে সবিশেষ যদি আপোনালোকে আৰু জানিব বিচাৰে তেনেহ'লে এইটো অফিচিয়েল ৱেবছাইট আছে, ইয়াতে goalpara.dcode.gov.in, এই ৱেবছাইটত আপোনালোকে গৈ সবিশেষ জানি ল'ব পাৰিব, বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। এইটো কথা আপোনালোকে গম পালে। ইয়াৰ লাষ্ট ডেটটো মই আপোনালোকক ইয়াতে জনাই দিছোঁ। ইয়াৰ লাষ্ট ডেটটো হৈছে 2 ফেব্ৰুৱাৰী।
এটা হৈছে 2 ফেব্ৰুৱাৰী 2026। এই তাৰিখৰ 5 বজালৈকে আপোনালোকৰ ফৰ্ম জমা ল'ব। গতিকে আপোনালোকে 5 বজাৰ ভিতৰত এই ফৰ্মটো জমা দিব পাৰিব সেই অফিচত গৈ। এতিয়া সবিশেষ আপোনালোকে জানিলে। আৰু যদি অধিক তথ্য আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিলেও মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।